নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ফ'কাছ ভিছন এছাম নৰ্থ ইষ্ট। ফ'কাছ ভিছন এছাম নৰ্থ ইষ্টৰ এক ব্যতিক্ৰমী অনুষ্ঠান ফুটপাথৰ ডায়েৰীলৈ মই সকলোকে স্বাগতম জনাইছোঁ। ভিন্ন বাতৰি সম্প্ৰচাৰৰ মাজতো আমি আজি আহিছোঁ গুৱাহাটী মহানগৰত। জীৱন সংগ্ৰাম, প্ৰকৃতাৰ্থত জীৱন সংগ্ৰাম কিহক বোলে আৰু কাক বোলে আপোনালোকে চাব পাৰিব এই সময়ত। এতিয়া মোৰ ঘড়ীত সময় হৈছে প্ৰায় 12:45 আৰু এই 12:45 মই আছোঁ বৰ্তমান গণেশগুৰিৰ পৰা হাতীগাঁও পথৰ যিখন পাচলি বজাৰ আছে, এই পাচলি বজাৰত বৰ্তমান সময়ৰ এছাম লোকে কাৰোবাক ঠগি মেলি খাই আছে, কিছুমান মানুহে চান্দা তুলি খাই আছে। তাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰৰ এখন ব্যতিক্ৰম ছবি আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইসকল লোকে জীৱন নিৰ্বাহৰ বাবে, পৰিয়ালৰ পোহপাল দিবৰ বাবে, পেটৰ ভাতমুঠিৰ বাবে এনেদৰে তেখেতসকলে এই নিশা পৰ্যন্ত তেখেতসকলে যিহেতু পাচলি কিনি আনি যিহেতু আজিৰ পাচলিখিনি আজিৰ ভিতৰতে বেচা নগ'লে অহা কাইলৈ বেয়া হ'ব, তাৰ বাবে গুৱাহাটী মহানগৰবাসী যিসকল ব্যস্ততাপূৰ্ণ জীৱনৰ মাজত কোনোবাই ছুইগিত কাম কৰে, কোনোবাই জমেটোত কাম কৰে, কোনোবাই নাইট ডিউটি কৰে, কৰি পেলাই যিহেতু অন্নমুঠিৰ বাবে, পেটৰ ভাতমুঠিৰ বাবে যিহেতু ঘৰলৈ যাব আৰু ঘৰলৈ যোৱাৰ পথতেই এনেদৰে তেখেতসকলে বজাৰ কৰি লৈ যাবৰ বাবে এটা সুবিধা দিয়ে এখেতসকলে। আমি ক্ৰমান্বয়ে সম্পূৰ্ণ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। এই হৈছে প্ৰকৃতাৰ্থত জীৱন সংগ্ৰাম। এইখন বজাৰ এতিয়া যি দিছপুৰ থানাৰ নিকটৱৰ্তী নিচেই কাষতেই বুলি ক'লেও ভুল নহ'ব। এইটো হাতীগাঁও পথত যোৱা গণেশ মন্দিৰ পাৰ হৈয়ে এই পথছোৱাৰ, গণেশ মন্দিৰ পাৰ হৈ এই পথছোৱা ইফালে জুৰুত যোৱাৰ সময়ত আৰু নহ'লে ইফালে হাতীগাঁও যোৱাৰ ৰাস্তাত গণেশ মন্দিৰ পোৱাৰ পূৰ্বৰ এয়া দৃশ্যাংশলী দেখুৱাবলৈ চেষ্টা কৰিছোঁ। দাদা, আপোনাৰ ঘৰ ক'ত? ইয়াতে ক'ত থাকে? মই আপোনাৰ কলনীত থাকোঁ, এই কি কয় সাংবাদিক কলনী। কেইটা বজাত দোকানখন আৰম্ভ কৰে দিনত? মানে এনে অনদিনা ধৰক মানে বেলেগ দিনা গধূলি 6টাৰ পৰা বহিছিলোঁ। এতিয়া মানে GMC অলপ অসুবিধা দিয়াৰ কাৰণে ৰাতি 10টাৰ পিছত বহিছোঁ। আচলতে GMCয়ে অসুবিধা দিয়াৰ বাবে এখেতসকলে নিশা বহে। গুৱাহাটী পৌৰ নিগমৰ যি পদপথত দোকানসমূহ বহিব নিদিয়ে, তেখেতসকলৰ এই জীৱন সংগ্ৰাম ক'ত বহিব, কি কৰিব? বহুত মানুহৰ আৰ্থিক অনাটন, তাৰ মাজতো পৰিয়াল চলাব লাগিব। পঢ়ি শুনি বহুতে আনে কৰা সহজ কাম কিছুমান কৰিব নোৱাৰে, গতিকে প্ৰকৃতাৰ্থত জীৱন সংগ্ৰাম কৰে এখেতসকলে। কিমান দিনৰ পৰা আৰম্ভ কৰিছে দোকান? আমাৰ মোটামুটি ধৰক আজি 2 বছৰ মানে হ'ল। 2 বছৰ হয়। এই দোকান চোকান সামৰি গৈ পাওঁতে ৰাতি কিমানটামান বাজে? এতিয়া ধৰক 1টা বাজিলে লাহেকৈ, প্ৰায় 2:30টামান বাজি যাব। 2:30টামান বাজে। 2:30টা বজাত গৈ আপোনাৰ পৰিয়ালে আপোনাৰ ভাত খাবলৈ ৰৈ থাকে। ৰৈ থকাৰ পিছতো মানে ধৰক হাত মুখ ধুই পিনে ভাত খোৱালৈকে প্ৰায় আপোনাৰ 3টা 3:30 বাজি যায়। ৰাতিপুৱা শুই কেইটা বজাত উঠে দাদা? প্ৰায় 10টা 10:30টাত। আৰু তাৰ ভিতৰত এই পাচলি আনিব যাব লাগে, আকৌ যাব লাগে 12টা 1টা বজাত যাওঁ আকৌ। এই পাচলিবোৰ ক'ৰ পৰা আনে? আপোনাৰ এইটো আপোনাৰ কি বুলি কয়, এইটো গড়চুক আকৌ ইপিনে ব্ৰহ্মপুত্ৰ বজাৰ বেহাৰবাৰী, তাতে যাম। তাৰ পৰা আনে। তেওঁলোকৰ জীৱন সংগ্ৰাম নিজৰ পেটৰ ভাতমুঠিৰ বাবে, পৰিয়ালৰ বাবে যি অজস্ৰ শ্ৰম আৰু কষ্ট বুলি কয়, অজস্ৰ শ্ৰম আৰু কষ্টৰ ফলত এখেতসকলে নিশা এনেদৰে। দাদা, আপোনাৰ ঘৰ? মই হাতীগাঁৱত থাকোঁ। হয়। কেইটা বজাত দোকানখন খোলে? আমি আগতেতো 5টা 6টা বজাত খুলিছিলোঁ, এতিয়া GMCৰ অসুবিধাৰ কাৰণে 10টা 10:30 বাজে খোলোতে। 10টা 10:30 বজাত কেতিয়াবাতো আপোনালোকৰ এনেকুৱা সন্মুখীন হয়, কোনোবা ভাল মানুহ আহে, কেতিয়াবাতো মাতাল হৈ পেলাই মদাহী আহিও বিভিন্ন ধৰণৰ ব্যৱহাৰ কৰে। আহে বহুত ধৰণৰ মানুহ আহে ৰাতি, বেলেগ ধৰণৰ ব্যৱহাৰ কৰে, আমি সহ্য কৰি লওঁ আৰু। ৰাতি ঘৰ আপুনি কেইটা বজাত পায়? 2টা 2:30 বাজি যায় ঘৰৰ পৰা। পানী খাই শুওঁতে মেলোতে কেইটা? মোটামুটি 2:45। হয়। এখেতসকলে শুই মেলি টোপনি মাৰিব পাৰে 2:45, 3টা 4টা এনেকুৱাত। আন এগৰাকী বাইদেউ আছে, তেখেতে কেমেৰাৰ পৰা দূৰত আছে আৰু মুখখন দেখুৱাবলৈ চেষ্টা কৰা নাই। আমি ক্ৰমান্বয়ে বাইদেউৰ ওচৰলৈ যাম আৰু বাইদেউৰ লগতো কিছু কথা পাতিম। আপোনাৰ ঘৰ ক'ত? আমার ঘর দাদা বরপাটা। ইয়াতে ক'ত থাকে? আমি ইয়াতে হিজুবাড়ি মাজার থাকো। কেইটা বজাত দোকানখন আৰম্ভ কৰে? দাদা এনে তো আমি আগত মানে GMC তেতিয়া দিগদাৰ দিয়া নাই, তেতিয়া আমি 6টা 5:30 এনেকৈ পাৰিছিলোঁ। এতিয়া দাদা এনেকুৱা অশান্তি দিছে আমাৰ মানে এতিয়া মানে আমাৰ চলিবলৈ বিৰাট অসুবিধা হৈ গৈছে। আজি ৰাতি 10:30 11টা বজাত দোকান পাতিছোঁ, এতিয়া এই চব্জি দৌলাই দিয়ে, পাল্লা লৈ যায়, নহ'লে আৰু মানে চব্জি লৈ যাওক উঠাই
এতিয়া মানে কি কৰি খাম কেনেকৈ চলিম আমাৰ উপায় নোহোৱা হৈ গৈছে দাদা এতিয়া মানে আগতে অলপমান দিগদাৰটো কমে দিছিল আজি মানে 1-1.5 মাহৰ পৰা বহুত দিগদাৰ দি আছে ৰাতি হ'লি মদাবী আহি মানে হাল্লা লগাই দিয়ে চব্জি আনি দিব লাগে দিনত হ'লিতো আৰু মানে কয় যে বোলে ইমান দাম নহয় এতিয়া বিলাহী ইগলা বজাৰত বিক্ৰী কৰে 80 টকা 100 টকা কেজি আমি বিক্ৰী কৰি আছোঁ 50 টকা 60 টকা কিছুগিলা হোটেলত আহি 30 টকা 40 টকাতো দি দিওঁ তেতিয়া ভেন্দি বিক্ৰী কৰি আছোঁ 30 টকা কেজি ইগলা বজাৰত 80 টকা বিক্ৰী কৰে তথাপিতো আমাকে এনে কৰি দিগদাৰ দি থাকে এতিয়া আমি কেনেকৈ চলিম আপোনাৰ ঘৰত পৰিয়াল কিমান আছে আমাৰ ঘৰত দাদা পৰিয়াল 4 জন আছে হয় এই পাচলিবিলাক আপোনালোকে 10টা 10:30 দোকান খোলে কেতিয়াবা 7টা বজাত খোলে কেতিয়াবা 8টা বজাত খোলে এই পাচলিবোৰ আজি অনা পাচলিবোৰতো আজি বেচিব নোৱাৰিলে অহা কাইলৈলৈ তাৰ দাম কমি যাব বা কিছুমান বেয়াও হৈ যাব যাৰ কণ্টেইনাৰ নাই ৰাখিব পেলাই দিব লাগিব কেতিয়াৰ পৰা আৰম্ভ কৰিছে আপুনি দোকান আজি তো আমাৰ ৰাতি 11টা বাজি গৈছে পাৰাতে বহিব নিদিয়ে মানে খালি আহি চট্টিটো পাৰিছোঁ বহিম তেতিয়া এটা পুলিচৰ মানুহ আহি কল বোলে বাইদেউ দোকান দিয়া নহ'ব আপোনালোকে চব্জিগিলা লৈ যাওক নহ'লে GMCৰ মানুহ আহি আছে লৈ যাব গাড়ী আহি আছে হয়তে ইয়াতে থৈ দিছোঁ ইয়াৰ পৰা লৈ যাব তাতে থৈ দিছোঁ তাৰৰ পৰা লৈ যাব ক'ত থ'ম আচলতে জীৱনৰ শংকা তেখেতসকলে যিটো সময়ত এই দোকানখন খুলিব লাগে সেইটো সময়ত তেখেতসকলে দোকানখন খুলিব নোৱাৰে কাৰণ গুৱাহাটী চহৰৰ যি যান জঁটৰ যি ব্যস্ততাপূৰ্ণ তাৰ বাবে তেখেতসকলে দোকান খুলিব নোৱাৰে আৰু যেতিয়া দোকান খোলে তেতিয়া ইতিমধ্যে গ্ৰাহকৰ ভিৰ কমি যায় আৰু এনেদৰে পাচলিবোৰ লৈ আহে আৰু পাচলিবোৰ নিৰ্দিষ্ট সময়ত বেচিব নোৱাৰিলে তেখেতসকলে এনেদৰে পাচলিবোৰ লৈ যাব লাগে আৰু এই পাচলিটো আগদিনাৰ পাচলিটো পিছদিনালৈ মানুহে কিনিবলৈ টান পায় বা তেখেতসকলে হয় পেলাই দিব লাগে নহয় নিজে খাব লাগে নহয় গৰুক খুৱাব লাগে কিন্তু তাৰ ভিতৰতো মোৰ নিজৰ চকুৰ সন্মুখতে দেখিলোঁ দুগৰাকী চাগে নিশ্চয় মদ খাই আহিছিলে এই প্ৰথম দোকানখনত তেখেতে দাম দৰ কৰি যথেষ্টখিনি কম দি আছে 60 টকাৰ বস্তুটো 20 টকাত দিব বিচাৰিছে তাৰে ভিতৰতো গুৱাহাটী চহৰৰ মাজমজিয়াত এই প্ৰায় 1টা বাজিলে এতিয়া 1টা বাজিবলৈ 5 মিনিট আছে 12:55 এই 12:55 তেখেতসকলে যি যোগান ধৰি আছে ব্যস্ততাপূৰ্ণ জীৱনৰ মাজত যিসকল ঘৰা-ঘৰি যাবলৈ আহে এনেদৰে চব্জি কিনি নিয়ে আৰু তাৰ ভিতৰতো দাম দৰ খেলি কিছুমানে মদত মাতাল হৈ আহি তেখেতসকলক গালি পাৰে আপোনাৰ ঘৰ দাদা মোৰ ঘৰ হাজো ইয়াতে ক'ত থাকে নয়নপুৰ কেইটা বজাত দোকানখন আৰম্ভ কৰে আজিতো 10:30 বাজিছে 10:30 বাজিছে এতিয়া 1টা বাজিলে সামৰিব এতিয়া বন্ধ কৰিছোঁ এই কেইটা বজাত ঘৰ পায়গে 2টা বাজে আৰু শুওঁতে মেলোতে মোটামুটি 3টা পৰিয়ালে আপোনাৰ ভাত খাবলৈ ৰৈ থাকে নাই ইয়াতে লগৰ ল'ৰা আছে বেলেগ মেচত থাকে এই ঘাট প্ৰতিঘাতৰ মাজত জীৱনৰ লক্ষ্য আৰু কিবা এটা কৰি খাব লাগে এই কিমান ষ্ট্ৰাগল কৰিবলগীয়া আছে কেনেকুৱা লাগে চলি আছোঁ আৰু কিবাকৈ কষ্ট হয়নে নহয় কেতিয়াবাতো এনেকুৱা হয় কোনোবাই দাবী ধমকি দি পেলাই ৰাতি চব্জি বিচাৰে বহুতে বিচাৰে কিন্তু প্ৰত্যেকে এনেকৈ নিব নোৱাৰে আমি সুবিধাটো নিদিওঁ প্ৰকৃতাৰ্থত অসমীয়া ল'ৰা জীৱন সংগ্ৰাম কৰি আছে জীৱনত আৰু কিবা পৰিকল্পনা আছেনে নে চব্জিৰ দোকান কৰিব চব্জি দোকানে কৰোঁ ঘৰত কোন কোন আছে মাদাৰ আছে ফাদাৰ আছে ঘৰত কেতিয়া যায় ঠিক নাই 1 মাহৰ মূৰত যাওঁ মাহৰ মূৰত যায় কেতিয়াবাতো 2 মাহ 3 মাহৰ কাৰণে হয় সেনেকুৱা আপোনালোকে যিহেতু পদপথতে দোকান দিয়ে কেতিয়াবা বৰষুণ বানপানী এইবিলাকৰো প্ৰব্লেম হয় অলপ তেতিয়া কি কৰে তেতিয়া ধৰক আজি চব্জি কিনিলে বেচিব পাৰিব বুলি বানপানী হ'ল বৰষুণ দিলে দবা পিটা বৰষুণ তেতিয়াতো চব্জিবোৰ এনে মানে কিছুমান পেলোৱা যায় কিছুমান ৰৈ যায় নেক্সট দিনা বিক্ৰী কৰিব লগা হয় ধন্যবাদ আপোনাৰ ঘৰ ক'ত দাদা গোৱালপাৰা ডিষ্ট্ৰিক্ট গোৱালপাৰা দোকানখন কেতিয়া আৰম্ভ কৰে ৰাতি 10:30 আৰম্ভ কৰিছোঁ আৰু বন্ধ কেতিয়া কৰে বন্ধ ভাই 2টাও বাজে 1টাও বাজে এতিয়া মূল পইচা উঠাব পৰা নাই মূল পইচাই উঠাব পৰা নাই আজি কিমান টকাৰ চব্জি উঠাইছিলে মই 4,000 টকা চব্জি উঠাইছোঁ এতিয়ালৈ কিমানমান টকাৰ বেচিলে 2600 টকা বিক্ৰী কৰিছোঁ হয় আচলতে কষ্ট এই যে তেখেতে 4,000 টকাৰ পাচলি উঠালে বৰ্তমানলৈ 2600 টকাৰ বেচিছে এই যে আশা নিৰাশা হতাশা তাৰ মাজতেই এই তেখেতে অপেক্ষা কৰি আছে কোনোবা গ্ৰাহক আহিব চব্জি কিনিব তেখেতৰ মূল পইচাটো উঠিব তাৰ পাছত কিবা এটা অংশ লাভ হ'লে তেখেতে জীৱন নিৰ্বাহ কৰিব ঠিক এনেদৰে জীৱন সংগ্ৰাম কৰি আছে গুৱাহাটীৰ বহুত ব্যক্তিয়ে ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতো তেখেতসকলে এনেকৈ ব্যস্ত হৈ পৰিছে আৰু এনেদৰে পৰিয়ালক পোহপাল দিছে পৰিয়ালক চলাইছে তাৰ সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ
নিশাৰ মহানগৰৰ এখন ব্যতিক্ৰমী ছবি পেটৰ ভাত মুঠিৰ বাবে এনেদৰে জীৱিকা নিৰ্বাহ কৰি আছে এওঁসকলে এই ঘৰলৈ কেতিয়া যায় ঘৰলৈ 2 মাহ 3 মাহ পিছত যাওঁ ৰাতি চব্জি কিনিলে এই মই ৰেপিড' মাৰোঁ ৰেপিড' মাৰে। হয় তো মানে কি মই যোনটো সময়ত তাৰমানে চান্স পাওঁ সেইটো সময়তে লৈ লওঁ আচলতে এই নিশাৰ দোকানখন থাকিলে সুবিধা হয় নিশ্চয় সুবিধা হয় বিশেষকৈ লাগেও তাৰমানে আমি ৰাতি মানে কি ডিউটিৰ পৰা আহি পাইতো আৰু ৰেপিড' মাৰি থাকোঁ তাৰ মাজতে পাইছোঁ যে সেইটোৱে বহুত আৰু আচলতে আপুনিও জীৱন সংগ্ৰাম কৰি আছে জীৱিকা নিৰ্বাহৰ বাবে আপুনি ৰেপিড' কেইটা বজালৈ চলাই মই ধৰক আপোনাৰ 12:30 পৰা মানে কি 12:30 হাইষ্ট 1টালৈকে চলাওঁ কেতিয়াবাতো এনেদৰে এওঁলোকৰ দৰে হয় কেতিয়াবা কোনোবা ৰেপিডত মাতাল মদাহী পায় নামাৰ সময়ত হয় পাওঁ খালি মদাহী পোৱা যায় পোৱা যায় কিন্তু ভাল ৰেছপন্স আমি যেনেকুৱা ৰেছপন্স দিম আমাকো তেনেকুৱাই দিব সেইটোৱে ধন্যবাদ আপোনাৰ নামটো বিধান নন্দী দোকান সামৰিলে ক'ত থাকে মই পাহাৰৰ ওপৰত থাকোঁ। এই আজি কিমানমান টকাৰ বস্তু বেচিব পাৰিলে আজি আপোনাৰ বেচিলোঁ 2000 কিমান টকাৰ বস্তু উঠাইছিলে 3.5 কিন্তু আপোনাৰ 1500 টকা আজি 10:30 দোকান খুলিলে কি হ'ব আৰু এতিয়া 10:30 পিছত কাষ্টমাৰ যি আহে আপোনাৰ চব কম দামী কাষ্টমাৰ আহে আৰু ভাল কাষ্টমাৰ নাই আৰু গুৱাহাটী পৌৰ নিগমে বহাৰ কাৰণে অসুবিধা কৰে কাৰণে আপোনালোকৰ দেৰি হয় হয় এয়া আচলতে জীৱন সংগ্ৰাম তেখেতে আজি 3000 টকাৰ মাল উঠাইছিল আৰু 1500-2000 টকাৰ বেচিলে আৰু এতিয়া তেখেতে টালি টোপোলা বান্ধি ঘৰলৈ যাব ওলাল আকৌ অহা কাইলৈ আশা আছে 500 টকা খৰচাও আছে আপোনাৰ গাড়ী ভাড়া কিবা কিবি আছে তাৰ 500 টকাটো আপোনাৰ আচল ঘৰ মোৰ পাহাৰতে ইয়াতে ধন্যবাদ এইখনে ব্যতিক্ৰমী ছবি মহানগৰৰ নিশাৰ মহানগৰৰ ঘৰ ক'ত নৰঘৰ পাৰ ওপৰ কনজগুৰি এই দোকানখন কেইটা বজাত আৰম্ভ কৰা ৰাতি 10টা কেইটা বজাত বন্ধ কৰা 10টা 12টা 1টা বাজে যায় ঘৰ পাই ভাত পানী খাই শুওঁতে মেলোতে কেইটা বাজে 2টা বাজে কেনেকুৱা লাগিছে কষ্ট অলপমান আছে অলপমান নহয় কষ্ট অলপমান আছে কষ্ট কৰিলে কষ্ট ফল পাম ধন্যবাদ আশাবাদী কষ্ট কৰিলে কষ্টৰ ফল পাব যত্ন কৰিলে ৰত্ন পাব আমি ক্ৰমান্বয়ে আগবাঢ়ি যাওঁ আৰু দুগৰাকী বিক্ৰেতা আছে কথা পাতোঁ ঘৰ ক'ত আপোনাৰ মোৰ ঘৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট গোৱালপাৰা ইয়াতে ক'ত থাকে মই হাতীগাঁও চেজুবাৰীত থাকোঁ আচ্ছা কেইটা বজাত দোকানখন আৰম্ভ কৰি আজি 10:30টাত আৰম্ভ কৰিছোঁ আৰু ৰাতি বন্ধ কৰোঁতে কেইটা বাজে 12টা 1টা গৈ পেলাই ভাত পানী খাই শুওঁতে মেলোতে কেইটা বাজে 2টা 2:30টা 3টা বাজে আজি কিমান টকাৰ চব্জি আনিছিলে আনিছোঁ 3000 টকাৰ মান এতিয়ালৈ কিমান টকাৰ বেছি মূল পইচাটো আহিছে লাভ অহা নাই এই মূল পইচাটো আহিছে লাভ অহা নাই তথাপিও আশাবাদী কোনোবা আহিব পাচলি কিনিব পৰিয়ালে ৰৈ আছে ঘৰ গৈ পাই ভাত পানী খাই শুওঁতে মেলোতে 2টা বজাত গৈ পালে 3টা 4টা বাজে আকৌ ৰাতিপুৱা কেইটা বজাত ৰাতিপুৱা মানে মাল না আনো 1টা বজাত ৰুমৰ পৰা ওলাই যাওঁ যাই কিনে আকৌ আহোঁতে মানে বহিবাৰ যদি দিয়ে ইয়াতে 6টা 7টা মান বজাত বহু ৰাতিৰ আৰু নিদিলে 9টা 10টা পৰিয়ালত কোন কোন আছে মা দেউতা আছে ল'ৰা ছোৱালী আছে ইয়াতে থাকে নে গাঁৱত থাকে নাই গাঁৱত সব গাঁৱত কিমান দিনৰ মূৰে মূৰে 10 দিন 15 দিন 20 দিন 1 মাহ এনেকৈ পিছে যাওঁ আচলতে পৰিয়ালৰ পৰা দূৰত জীৱন নিৰ্বাহ কৰিছে পৰিয়াল চলাইছে আৰু এনেদৰে নিশাৰ মহানগৰীত তেখেতসকলে কষ্ট কৰি উপাৰ্জনৰ পথ বাছি লৈছে আচলতে প্ৰকৃতাৰ্থত জীৱন সংগ্ৰাম কাক বোলে কষ্ট কাক বোলে এখেতসকলৰ পৰা শিকিব লাগে আমাৰ আজিৰ এই বিশেষ প্ৰতিবেদন আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ প্ৰকৃতাৰ্থত জীৱন সংগ্ৰাম আৰু জীৱনৰ লক্ষ্য এটা পৰিয়াল কেন্দ্ৰিক পৰিয়ালৰ পেটৰ ভাত মুঠিৰ বাবে এনেদৰে এখেতসকলে জীৱন নিৰ্বাহ কৰিছে এনেদৰে কষ্ট কৰিছে আজি ফুটপাথৰ ডায়েৰীত আছিল ইমানেই আপোনালোকে চাইছে ফ'কাছ ভিজন এছাম নৰ্থ ইষ্ট ধন্যবাদ আপোনালৈ ধন্যবাদ জ্ঞাপন ধন্যবাদ